থকা যদি ফ্ৰীকে ক'ৰবাত ৰাস্তাত পৰি থকা পাম চিধা থানাত আমি নোৱাৰো সাধাৰণ মানুহে নোৱাৰে তাত ইমানেই মানুহ সোমাই আছে ন বেংকৰ মানুহ নাই বুলি কেনেকৈ মানি ল'ম আমি কাগজ এখনত যদি 1 তাৰিখটো ঠাইত যদি হেৰি আছ এটা নিদিওঁ আপোনালোকে দিয়ক আৰু ইমানেই মিছবিহেভ কৰে মহাৰাষ্ট্ৰ বেংকৰ মেনেজাৰ এতিয়া আৰামত বহি থাকিলে নহ'ব নহয় এই টকাখিনি তাই যিখিনি লোন আমাৰ পৰা লৈছে লোন দিম বুলি লৈছিলে কাগজ পত্ৰ প্ৰমাণ পত্ৰ লৈ পিনাই তাই আৰু কিছুমান মানে এনেকুৱা কাণ্ড কৰি পিনাই লৈছে তাইক ঠগবাজ কৰি আমাক অত্যাচাৰ কৰি লোৱাৰ নিচিনাই বুলি ভাবিম আমি লোনটো ল'ব সময়ত তাই মানে এনেকুৱা মানে প্ৰমাণ দি পিনাই আমাক লৈছে নহয় লোনটো তাই দিব লাগে আমি যিমানখিনি আমি পাওঁ মই লোনৰ পৰা তাই মানে এপ্লাই কৰিছে 3 লাখ দিছে আমাক 2 লাখ কিন্তু আমাক ৰিটাৰ্ণ আমি পাইছোঁ 2 লাখ তাই মানে 1 লাখ টকা লগে লগে তাই মানে লৈ থৈছে আৰু লগতে আমি যিটো ইনষ্টলমেণ্ট দিওঁ সেইবিলাক ঠগবাজ কৰি পিনাই অভাৰ ইণ্টাৰেষ্ট লৈ পিনাই তাই মানে আমাৰ পৰা পইচা লুটি লৈছে এইখিনি লুটি লৈ তাই মানে ইনজয় কৰি ফুৰিছে ইনজয় কৰাৰ লগতে আমাক কিমান হাৰাশাস্তি দি পিনাই এতিয়া বেংকত ষ্টেটমেণ্ট উলিয়াই গম পাইছোঁ তাই ইমানখিনি পইচা মানে ষ্টেটমেণ্টত জমা দিয়া নাই লগতে আমাক ইমানখিনি আজি এতিয়া ৰাতি দেখিছে ইমান ৰাতিলৈকে তাৰ কাৰণে আমি ইন্তজাৰ কৰি আছোঁ আহিব এতিয়ালৈকে আহি পোৱাহি নাই আমাক ইমানখিনি শাস্তি দিয়াৰ বাবে ইমান দিনেতো আমি ভুক্তভোগী হৈ আছোঁ তাৰ উপৰি আমাক ইমান শাস্তি অত্যাচাৰ কৰিছে এইখিনি ভুক্তভোগী হ'বলৈ তাই হাজিৰ হ'ব লাগিব দীপশিখা হাজৰিকা বাইদেৱে কৰিছে কাৰণ আমাৰ ইমানখিনি দুখীয়া শ্ৰেণীৰ গোট সেইখিনিৰ পৰা আমাৰ কিমান টকা আমি কিমান কষ্টৰে সঞ্চয় থৈছিলোঁ সঞ্চয়খিনি খাইছে বহুত গোটৰ পৰা আমি 2 লাখ এপ্লাই কৰিছিলোঁ 3 লাখ এপ্লাই কৰিছিলোঁ 1 টকা পইচা হাতত পোৱা নাই সেইখিনিও তেখেতে সংগ্ৰহ কৰি লৈ গৈছে মনে মনে তো আমি যোৱা মাহৰ কেই তাৰিখে জানো আমি তেখেতৰ লগত কথা পাতিছিলোঁ তেতিয়া কৈছিলে যে এই মাহৰ লাষ্টত আপোনালোকৰ লোনটো হ'ব আমি 3 লাখ টকা এপ্লাই কৰিছিলোঁ আৰু বহুত মানে 2-3 লাখ এনেকৈ এপ্লাই কৰিছিলে কিন্তু একো পইচা নাপালোঁ পিছত আমি এইবিলাক হাংগামা হোৱাৰ কাৰণে আমি বেংকলৈ গ'লোঁ বেংকৰ মেনেজাৰৰ লগত কথা পাতিলোঁ তেতিয়া ষ্টেটমেণ্ট উলিয়ালোঁ তেতিয়া গম পাইছোঁ যে তেখেতে অলৰেডি ডিচেম্বৰ কেই তাৰিখে পইচাটো উইথড্ৰ কৰি লৈ যায় কিন্তু এতিয়া আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তাত নোযোৱাকৈ কেনেকৈ উইথড্ৰ কৰিলে আৰু এতিয়া আমি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে গোটখিনিয়ে আমি পইচাটো ক'ৰ পৰা দিম আমিতো যেনে তেনে হাজিৰা কৰি মেলি খাই আছোঁ সেইটো কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে এইটো উচিত তদন্ত কৰি দিব লাগে আৰু গোটেই মানুহখিনিক যেন ভালকৈ অলপ হেৰি কৰে আৰু মানে কি ক'ম আৰু বাইদেউজনী এনেকৈ কৰিব বুলি মই ভবা নাছিলোঁ আমিতো দুখীয়া মানুহ হয় আমি বাংলাত কাম কৰা মানুহ হয় চব পইচা লৈ পলাই গ'ল এতিয়া আমি কি ক'ম কওক এতিয়া বেংকে 2 বছৰৰ পইচাটো আমি যোনটো দিছোঁ সেই পইচাটো এতিয়া বিচাৰি আছে আমি ক'ৰ পৰা দিম কওক আমি দিব পাৰিম 2 বছৰলৈকে আমি পইচা দিলোঁ সেই পইচাখিনি আজিলৈকে জমা হোৱা নাই আমাৰ ওচৰত সব ডকুমেণ্টছ আছে এইখিনি ডকুমেণ্টছ আমি বেংকৰ পৰা কালেক্ট কৰি আনিলোঁ এতিয়ালৈকে বেংকৰ মানুহবিলাকে কৈছে বোলে আপোনালোকে সেইটো কিস্তিটো দিবই লাগিব কেনেকৈ দিম কওক আমি কেনেকৈ দিম আমাক দিব আমি বাংলা পৰা মানুহ লোকক জোঠা ধুই ইমান 1.5 বছৰ পইচা দিলোঁ আজিলৈকে 1 টকাও জমা কৰি দিয়া নাই ইয়াত ওলাইছে আপোনাৰ 2 লাখ কিমান টকা এজনৰ পৰা 2 লাখ আমি 5 জনী আছোঁ 5 জনীৰ ভিতৰত আমাৰ 2 লাখ কিমান টকা দিব লাগে সেইটো 2 লাখ টকা আমি ক'ৰ পৰা আনিম কওক আমি ল'ৰা ছোৱালীক খুৱাম না এই ল'ৰাটো ট্ৰিটমেণ্ট কৰাম না নিজৰ ঘৰটো চলাম না এইটো কি বুলি কয় বেংকত পইচা দিম কওক টকাও দিয়া নাই আজি ক'ব যেতিয়া মাহৰ যোনটো ডেট আহিব প্ৰথমতে আহি ক'ব হেল্ল' তোমালোকে বোলে পইচাটো দিয়া নাই আজি ইমান ডেট হৈ গ'ল বাইদেউ আমাৰ অকণমান অসুবিধা হৈছে আমি পিছত দিম ঠিক আছে ফাইনটো লাগিব 300 টকা ফাইন লয় 300 টকা ফাইন লয় পইচাটো দিবলৈ বেংকলৈ সি সোমাব নিদিয়ে কেতিয়াও সোমাব নিদিয়ে আহি পিনি যাব নিদিয়ে বেংকলৈ আহি পিনি ভাৱানী মাৰ্কেটত দিয়ক কেতিয়াবা ক'ব সোণাপুৰ নামঘৰত দিয়ক কেতিয়াবা ক'ব ভাৱানী মাৰ্কেট আহক মই তাতে আছোঁ মোৰ কিবা এটা মিটিং আছে মোক যাব লাগে মোক সোনকালে আপুনি আহক আমি যেনে তেনেকৈ ল মাৰি আহোঁ পইচাটো দি দিওঁ বিশ্বাসতে দিওঁ জমা কৰিব বুলি